মৰিয়নিৰ বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মাজত কোনজন বেছি জ্ঞানী বা কোনজন বেছি স্মাৰ্ট হয়তো কোনেও আজিলৈ এই দুইজন ব্যক্তিক লৈ এনে প্ৰশ্ন আপোনাক কৰা নাছিল। মোৰ মনলৈ এই প্ৰশ্নটো আহিছে শেহতীয়াকৈ অখিল গগৈ আৰু ৰূপজ্যোতি কুৰ্মীৰ যুঁজখনক লৈ। অখিল গগৈ ৰূপজ্যোতি কুৰ্মীক লৈ এক প্ৰত্যাহ্বান আগবঢ়াইছিল আৰু প্ৰত্যাহ্বানটো আছিল এনেধৰণৰ যে যদি ৰূপজ্যোতি কুৰ্মীৰ মূৰটো দেৱালত থেতেলিও দিয়া হয় কুৰ্মীয়ে আইন এখন হেনো লিখিব নোৱাৰিব, কাৰণ আইন লিখিবলৈ ইংৰাজী জানিব লাগিব আৰু ৰূপজ্যোতি কুৰ্মীয়ে ইংৰাজী নাজানে। এয়া আছিলে অখিল গগৈৰ অভিযোগ ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে। ৰূপজ্যোতি কুৰ্মীক যদি মই ৱালখনত মূৰটো ঘামকে মাৰি দিওঁ, সি এখন তেনেকুৱা আইন লিখিব পাৰিব নেকি কওকচোন? ইংৰাজীত এখন আইন লিখিব পৰা মানুহ এটাই বিধায়ক হ'ব পাৰে। আৰু এয়া এক প্ৰত্যাহ্বান হিচাপে লৈ ৰূপজ্যোতি কুৰ্মীয়ে অখিল গগৈক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি এতিয়া সকলো সময়তে ইংৰাজী কথা ক'বলৈ আৰম্ভ কৰিছে। সাংবাদিকে প্ৰশ্ন কৰিলেও তেখেতে ইংৰাজীতে উত্তৰ দিয়ে, বিশ্ববিদ্যালয়ৰ অভিৱৰ্তনত ভাষণ ৰাখে ইংৰাজীত। মুঠৰ ওপৰত অখিল গগৈৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি বিধায়কজনে এতিয়া সকলো কাম ইংৰাজীতে কৰিব লৈছে। Beautiful speech from the welcome address by VC. Actually, I feel pity for this person. I feel pity for the Suma Baba. ভাৱ হৈছে যে অখিল গগৈৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি এতিয়া বিধায়কজনে সপোনো যেন ইংৰাজীতে দেখিবলৈ লৈছে। ইয়াৰ জৰিয়তে এটা কথা প্ৰমাণ হৈছে যে যিহেতু ৰূপজ্যোতি কুৰ্মীয়ে ইংৰাজী ক'ব পৰা হৈছে, গতিকে অখিল গগৈৰ চৰ্তমতে ৰূপজ্যোতিয়ে এতিয়া আইন ৰচনা কৰিব পৰা অৰ্হতা আহৰণ কৰিছে। অৰ্থাৎ যিহেতু ৰূপজ্যোতিয়ে ইংৰাজী জনাৰ প্ৰমাণ ৰাইজৰ সন্মুখত দাঙি ধৰিলে, তেওঁ ইংৰাজী ক'ব জানে বুলি ৰাইজক প্ৰমাণ কৰি দেখুৱালে, গতিকে এতিয়াৰ পৰা তেওঁ স্বীকৃতিপ্ৰাপ্ত জনা বুজা জ্ঞানী লোক। ইয়াৰ বিপৰীতে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহক আমি সদনৰ বাহিৰে ভিতৰে ক'তো ইংৰাজী কোৱা শুনা নাই। গতিকে জ্ঞানী হোৱাৰ যি প্ৰাথমিক চৰ্ত, সেই চৰ্ত পূৰণ কৰিব পৰা নাই অমিত শ্বাহে। গতিকে অখিল গগৈ আগবঢ়া এই যে জ্ঞানী জোখাৰ স্কেলডাল, ইংৰাজী স্কেলডাল, সেই স্কেলডাল মতে অমিত শ্বাহ ৰূপজ্যোতি কুৰ্মীতকৈ জনা বুজা লোক হ'বই নোৱাৰে বা স্মাৰ্টো হ'ব নোৱাৰে। কাৰণ আজিৰ তাৰিখলৈ আমি এই সৰ্ববৃহৎ গণতান্ত্ৰিক দেশখনৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ মুখেৰে সলসলীয়াকৈ ইংৰাজী শুনা নাই। গতিকে অখিল গগৈ আগবঢ়োৱা জ্ঞানী জোখাৰ স্কেলডালৰ মতে অমিত শ্বাহ ৰূপজ্যোতি কুৰ্মীতকৈ জনা বুজা লোক হ'বই নোৱাৰে। জ্ঞানী জোখাৰ এই যে স্কেলডাল কেৱল অখিল গগৈয়ে ব্যৱহাৰ কৰে তেনে নহয়, আমাৰ সমাজৰ সিংহভাগ মানুহৰ জ্ঞানৰ জোখ লোৱা স্কেলডাল একেডালেই, ইংৰাজী জানিব লাগিব। সাধাৰণ জনতাৰ মনত কলেজৰ ইংৰাজীৰ অধ্যাপকজন অসমীয়াৰ অধ্যাপকজনতকৈ বেছি জনা, এয়া বিভিন্নজনৰ ধাৰণা। কোনোবাই ইংৰাজী ক'ব নজনা গণিতৰ ডক্টৰেটধাৰী অধ্যাপকজনতকৈ ইংৰাজী মাধ্যমত পঢ়ি যদি কোনোবাই আধাতে শিক্ষা শেষো কৰিছে, সমাপ্ত কৰিছে, সেই অষ্টম শ্ৰেণীৰ ছাত্ৰজন বেছি স্মাৰ্ট বুলি আমাৰ বহুতে ভাবে। জি জিনপিং বা ভ্লাদিমিৰ পুটিন কিহৰ ৰাষ্ট্ৰনেতা হ'ল? ইংৰাজী তেওঁলোকে নাজানে। তাতোকৈ নেপাল, ভূটান বা বাংলাদেশৰ ৰাষ্ট্ৰপ্ৰধান বেছি শক্তিশালী, বেছি জ্ঞানী বা বেছি স্মাৰ্ট, কাৰণ এই তিনি দেশৰ ৰাষ্ট্ৰনেতাই সলসলীয়াকৈ ইংৰাজী ক'ব পাৰে। কিন্তু ৰাছিয়াৰ প্ৰধানমন্ত্ৰী কওক বা চীনৰ ৰাষ্ট্ৰপ্ৰধানৰ কথা কওক, তেওঁলোকে ইংৰাজী নকয় বা ক'ব নাজানে। গতিকে জ্ঞান, স্মাৰ্ট, বুদ্ধিয়কৰ জোখ আমাৰ সমাজত তেনেকৈ লোৱা হয়। ইংৰাজী যিমান সলসলীয়াকৈ ক'ব পাৰিব, সিমানেই যেন আপুনি বুদ্ধিমান, আপুনি সিমানেই যেন স্মাৰ্ট। যদি ব্ৰিটিছ বা আমেৰিকান একচেণ্টত ইংৰাজী কোনো ব্যক্তিয়ে ক'ব পাৰিলে, তেনেহ'লে ক'বই নালাগে সেই ব্যক্তিৰ দৰে জনা বুজা লোক আমাৰ সমাজত পাবলৈ নাই বুলি আমাৰ ধাৰণা এটা জন্মে। সেয়া আমাৰ সমাজত বিধায়কৰ জ্ঞান জোখে ইংৰাজী জনা নজনাৰ ওপৰত। এই ব্যৱস্থাৰ মাজেৰে আমি ডাঙৰ হৈছোঁ। আজিৰ তাৰিখত আমাৰ আভিজাত্য ওলাই পৰে যে কিমানটা অসমীয়া বাক্যৰ মাজত আমি কিমানটা ইংৰাজী শব্দ সোমাই লৈছোঁ। অৰ্থাৎ আমি থেৰগেৰকৈ যদি ইংৰাজী শব্দ সোমাই অসমীয়া ক'ব পাৰোঁ, তেতিয়াহ'লে আমি বেছি স্মাৰ্ট। ইংৰাজী আমাৰ বাবে যোগাসূত্ৰৰ মাধ্যম নহয়, বৰঞ্চ আমাক সৰুৰে পৰা শিকোৱা হৈছে ইংৰাজী জনাটো স্বাভাৱিক আদব কাইদা, আভিজাত্যৰ প্ৰতীক তথা জ্ঞান জোখাৰ মাপক বুলি আমাক শিকোৱা হৈছে। সহজভাৱে ইংৰাজী শিকোৱাতকৈ ব্যাকৰণৰ জটিল নিয়মেৰে ইংৰাজী শিকাই ছাত্ৰ ছাত্ৰী তথা অভিভাৱক এনে এক পৰিৱেশলৈ লৈ যোৱা হয়, যাৰ জৰিয়তে সকলোৱে বুজি উঠে যে ইংৰাজী ক'ব পৰাটো বা শিকিব পৰাটো সকলোৰে বিষয় নহয়, এয়া যেন জ্ঞানী লোকৰহে বিষয়, এয়া বুদ্ধিমান লোকৰহে বিষয়। সেই জীৱনত একো এটা কৰিব নোৱাৰি ভিক্ষা খোজা ব্যক্তি এগৰাকীয়ে যদি ইংৰাজীত কিছু কথা ক'ব পাৰে, সেই ব্যক্তিক লৈ আমাৰ বিশেষ খবৰ হয়, সংবাদ মাধ্যমে সেই ব্যক্তিক লৈ খবৰ যুগুত কৰে, সেই ব্যক্তিলৈ আমাৰ ভীষণ সহানুভূতি জাগে। আমি অনুভৱ কৰোঁ যে ইমান জ্ঞানী ব্যক্তি ইংৰাজী ক'ব জানে, তাৰপিছতো ভিক্ষা খুজিব লগা হৈছে। তেনে এক পৰিৱেশত আমি ডাঙৰ হৈছোঁ আৰু তেনে এক পৰিৱেশত থাকি নিশ্চিতভাৱে ৰূপজ্যোতি কুৰ্মীয়ে ইংৰাজীত কথা ক'লে আমি তধা লাগি চাওঁ।
সংবাদ মাধ্যমে বাতৰি নকৰিবই বা কিয় যে এই ৰূপজ্যোতি কুৰ্মীয়ে ইংৰাজী কৈছে সেয়ে ৰূপজ্যোতি কুৰ্মী আজিৰ তাৰিখত ইংৰাজী জনা স্মাৰ্ট বুদ্ধিয়ক ব্যক্তি অন্তত আমি ক'ব পাৰোঁ যে ভাৰতৰ প্ৰধানমন্ত্ৰীতকৈও বা ভাৰতৰ গৃহমন্ত্ৰীতকৈ যেন ৰূপজ্যোতি কুৰ্মী বেছি স্মাৰ্ট কাৰণ জ্ঞানৰ জোখ এতিয়া ইংৰাজী জনাৰ জৰিয়তে কৰা হয় বিধায়কে বিধায়কৰ জোখ লয় ইংৰাজী জনাৰ জৰিয়তে ধন্যবাদ